সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া নিমাইল ঘৰ বিশুদ্ধ ঘৰ বন্ধন বেংক टू याम करारे होठों से लगा ले आरू Polycrol in, acidity out. Dadar bhorosa without any doubt. কত যে ধুমুহা কত যে বেদনা কত যে জীৱনৰ ব্যথা সপোনৰ পৃথিৱীত আশাবোৰ সাৰে ৰয় কেতিয়া পুৱাব নিশা জীবনে আগুৱাই অতীতে ৰিঙিয়াই ধুনীয়া সপোনবোৰ ক'ৰবাত হেৰাই যায় আকৌ জি উঠা ফুল হৈ ফুলা জীৱনক আকৌ গঢ়া মায়াবিনী তুমি মহিয়সী মায়াবিনী তুমি যুগ জয়ী মায়াবিনী 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 জিতু জিতু ক'ত গলি কি হল বাইদেউ ই কি কৰি আছে ইয়াত খেলি আছে বাইদেউ খেলক দিয়ক একো নহয় খেলি আছে মানে মায়ে তাক ওপৰ ৰুমত ৰাখিবলৈ কৈছিল নাই তোক হা এনেকে দিন দুপৰত পাগল এটাক ড্ৰয়িং ৰুমত বহাই থয় নেকি দেজি মানুহক তেনেকৈ কথা কয় নেকি তেনেহ'লে আপুনিয়ে কওক এনেকে যদি দিন দুপৰতে পাগল এটা ড্ৰয়িং ৰুমত বহি থাকে আৰু তেনেকুৱাতে যদি আলহী এজন আহে তেতিয়া ক'ত থাকিব আপোনাৰ সন্মানখিনি পাগল নহয় হি মই আজি বাবাক কম তাক ওপৰতে তলা মাৰি থৈ বুলি তুমি তাইক বিয়া কৰি আনিবলৈ পাৰ্মিশ্যন দিলা বুলিয়ে তাইকে আমাৰ মূৰৰ ওপৰত উঠিব নেকি মা তুমি তাইৰ শাহু হয় আৰু শাহুৱেকে নিজৰ বোৱাৰীয়েকক শাসন কৰাটো একো ডাঙৰ কথা নহয় তুমি তাইক এতিয়াৰ পৰা টানি নধৰিলে তাই কিন্তু আমাৰ কাৰণে এটা বহুত ডাঙৰ প্ৰব্লেম ক্ৰিয়েট কৰিব মা আৰু তাই যদি ওলোটাই তোমাক কিবা কয় তুমি দাদাক কৈ দিবা যে নিজৰ বোৱাৰীয়েকক শাসন কৰাৰ অধিকাৰ তোমাৰ নাই নেকি মা তুমি ক'ত যোৱা ইম্পৰ্টেণ্ট কাম এটা আছে অফিচৰ পৰা আহোঁ কালি বিয়া হৈছেহে তোমাৰ আজি ডিউটিলৈ যাবলৈ তোমাৰ ইমান চখ লাগিল নে দিছ ইজ শ্বকিং কাম আছে বাবেহে যাব ওলাইছোঁ তুমি কাৰ পাৰ্মিশ্যন লৈ পেলাই ঘৰৰ পৰা যাবলৈ ওলাইছা অৰুণাভক জনাইছিলোঁ মই জনোৱাৰ পাৰ্মিশ্যন লোৱাৰ মাজত পাৰ্থক্য থাকে মায়া তুমি তোমাৰ মা দেউতাক সৰুতে হেৰুৱালা বুলিয়েই ঘৰখনৰ সংস্কাৰৰ ক্ষেত্ৰত আমি তোমাক এক্সকিউজ কৰিব নোৱাৰোঁ বাছ মুঠতে তুমি আজি ঘৰৰ পৰা কলৈকো ওলাব নোৱাৰা কিন্তু মোৰ সঁচাকৈ ইম্পৰ্টেণ্ট কাম আছে মই যাব লাগিব মা অ' তাৰমানে এয়াই তোমাৰ সংস্কাৰ তোমাৰ শাহুৱে তোমাক কথা এষাৰ কৈছে আৰু সেই কথাষাৰ মানি লোৱাৰ মানসিকতাও নাই তোমাৰ আপুনি ঘৰত মোৰ শাহু কিন্তু কোম্পানীৰ ক্ষেত্ৰত আপুনি অৰুণাভৰ 50% পাৰ্টনাৰহে গতিকে আপুনি যিমানেই ডাঙৰ গেম খেলিবলৈ ট্ৰাই নকৰক কিয় মইতো মোৰ কোম্পানীটো বচাবই লাগিব তাই কৈছে মোক তাইৰ ইম্পৰ্টেণ্ট কাম আছে মা কথাটো সেইটো নহয় বাবা আচল কথা হ'ল বিয়াৰ দিন সম্পূৰ্ণ নহওঁতেই তাই আজি মোৰ কথা অমান্য কৰিলে মই বাধা দিয়াৰ পাছতো তাই ঘৰৰ পৰা ওলাই যাবলৈ সাহস ক'ত পালে আপুনি কথাবোৰ বেছি জটিললৈ নিছে মা তাইৰ যদি কাম নাথাকিলে হয় তাই কেতিয়াও তেনেকুৱা নকৰে তথাপিও তুমি তাইক অলপ চম্ভালিবা বাবা বেছি মূৰৰ ওপৰত তুলি ল'লে শেষত তুমি নিজেই পস্তাব লাগিব
চোৱা বাবা কথাবোৰ অলপ ভাবি চাবা আজিলৈকে তুমি বা ডেইজিয়ে তেনেকৈ মুখে মুখে উত্তৰ দি পোৱা নাছিলা মোক কেতিয়াও মাৰ পৰা কিন্তু মই ভাল সংকেত পোৱা নাই মায়াৰ অন্তৰখন তেনেকুৱা নহয় মা আপুনি তাইক মিছাতে ভুল বুজিছে চাব সময়ৰ লগত সকলো ঠিক হৈ যাব কিছুমান কথাৰ সংকেত আগতীয়াকৈ পোৱা যায় মৰ্ণিং শ্ব'জ দ্য ডে বি কেয়াৰফুল বাবা মই এই বিষয়ে আপোনাক আগতেও কৈছোঁ মামা পুৰণা ফাইলখিনি আমি ছেফ ঠাইত থ'বই লাগিব কিন্তু তেওঁলোকে পুৰণা ফাইলখিনি কিয় বিচাৰি ফুৰিছে তাই কিবা এটা ডাঙৰ প্লেন কৰিছে সেইটোৱেতো মই আপোনাক বুজাব বিচাৰি আছোঁ মামা পুৰণা ফাইলখিনিত এনেকুৱা কি ডাটা আছে বাৰু হয়তো পুৰণা কিবা লেনদেন প্ৰপাৰ্টি ট্ৰান্সফাৰ কৰা কাগজ বা কনষ্ট্ৰাকশ্যনৰ ৰিপৰ্ট ফাইলখিনি ক'ত ৰাখিলে ভাল হ'ব বাৰু মোৰ অনুমতি নোহোৱাকৈ তেওঁ বা ডেইজি মোৰ কোঠাত নোসোমায় গতিকে আপুনি যদি পাৰ্মিশ্যন দিয়ে মই ফাইলখিনি মোৰ ৰুমতে ৰাখিম ঠিক কথা কৈছা ফাইলখিনি তোমাৰ লগত থাকিলে আমি নিশ্চিন্ত হৈ থাকিম তেনেহ'লে মামা আজিৰ ভিতৰতে গোটেইখিনি ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰক ফাইলখিনি থোৱাৰ বাবে এটা ৱাৰ্ড্ৰপো লাগিব তাৰে এটা চাবি আপোনাৰ লগত থাকিব আৰু আন এটা মোৰ লগত থাকিব ঠিক আছে লেটছ ডু ইট আকৰা লোৱা কোৱা আজিৰে পৰা তোমাক কিবা লাগিলে সেইটো চুইচ দবাই দিবা দেই সেইটো দবাই দিলে তলত ঘণ্টি বাজিব আৰু মই দৌৰি আহি যাম লোৱা এতিয়া কোৱা তোমাৰ নামটো কি ইয়ান আচ্ছা ৰিয়ান বৰ ধুনীয়া নাম দেই লোৱা খোৱা ভাল ল'ৰা আচ্ছা কোৱাচোন তুমি আটাইতকৈ কাক বেছি ভাল পোৱা বা এতিয়াৰ পৰা মই তোমাৰ লগত সদায় খেলিম তাৰপিছত চাবা তোমাৰ আটাইতকৈ ভাল পোৱা মানুহজন হ'ম মই ঘৰত আৰু বেলেগ কাম মন নাই নেকি হা তোৰ এনি টাইম কি এইবোৰৰ লগতে লাগি থাকিবি বাইদেউ খোৱাই হৈছে আৰু যাওঁ ৰ'ব তই এক চুইছ নহয় ভালকে গা পা ধুই লৈহে বেলেগ কাম কৰিবি এইবোৰ গাত কি বেমাৰ লাগি থাকে কোনে জানে সোনকালে আপোনালোকে এতিয়া ভাড়া ঘৰটোত থাকিবলৈ কোনো দৰকাৰ নাই কিন্তু মানুহে কি বুলি ক'ব আমি তাত থকাটো ভাল কথা হ'ব জানো মানুহে কি কয় সেইটো কিয় ভাবিব লাগে আপুনি জানো মোৰ কন্যাদান কৰা নাছিলে মোৰ বাবে মোৰ মা আৰু দেউতাটো আপোনালোকে গতিকে আমাৰ ঘৰখন আপোনালোকৰ বাবে কেনেকৈ পৰ হ'ব পাৰে ভাইটি আৰু মই গুচি যোৱাৰ পিছত ঘৰখন চাবলগীয়াটো কোনোবা মানুহ লাগে আৰু পেহী আমি কেতিয়াবা ঘৰলৈ আহিলে আপোনালোকক যদি পাওঁ আমাৰো কিমান ভাল লাগিব ভাবকচোন কথাটো হয় কিন্তু একো কিন্তু নাই গতিকে আজিৰ পৰা তোমালোকে আমাৰ ঘৰত থাকিবা পেহা ভাড়া ঘৰৰ বস্তুবোৰ আমাৰ ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰক আজিৰ পৰা তোমালোকে আমাৰ ঘৰত থাকিবা তুমি এতিয়া শুই থাকা মই চফাতে শুব আমাক সহজ হ'বলৈ কিছু সময় লাগিব মায়া আমি মনৰ পৰা ইজনে আনজনক বুজিবলৈ এতিয়াও বহুত সময় বাকী মায়া মই তোমাক জোৰ জবৰদস্তি কৰি কেতিয়াও পাবলৈ বিচৰা নাছিলোঁ
মায়া সেইবাবে প্ৰথমতে বিয়াত বহিবলৈ সাজু হোৱা নাছিল, কাৰণ তাই ভায়েকক অকলে এৰিব নোৱাৰে। সি নিজৰ কাম নিজে কৰিব নোৱাৰে জানা ভণ্টি। তেনেহ'লে তাক স্পেচিয়েল ৱাৰ্ডিঙত ৰাখিব লাগিছিল। এনেকৈ ঘৰখনত ৰাখিলেতো ঘৰখনত ভাল ইম্প্ৰেশ্যন নপৰে ন। মানুহৰ জীৱনলৈ ভণ্টি বিপদে কেতিয়াও কৈ নাহে। সেই একেখিনি সমস্যা যদি আমাৰ ঘৰত তোমাৰ হ'লহেঁতেন, মই জানো তোমাক বৰ্ডিঙত ৰাখিব পাৰিলোহেঁতেন। সকলোৰে ইমোশ্যনবোৰ একেই দেইজি। তুমি যেনেকৈ আমাৰ বাবে মৰমৰ, ঠিক তেনেদৰেই ৰিয়ানো মায়াৰ বাবে মৰমৰ। তাক যদি কোনোবাই পাগল বুলি কয়, তাই জানো দুখ নাপাব কোৱা? তোমাক যদি কোনোবাই তেনেকৈ কয়, মোৰ জানো ভাল লাগিব? আৰু ৰিয়ানক আমি একচেপ্ট কৰিছোঁ বাবেহে মায়া বিয়াত বহিবলৈ ৰাজি হৈছিল। প্লিজ তাক অলপ ইজিলি ল'বলৈ ট্ৰাই কৰা, লাহে লাহে সকলো ঠিক হৈ যাব। কিন্তু মই নোৱাৰো দাদা। তুমি মায়াক ভাল পোৱা, সেইটো তোমাৰ পাৰ্চনেল মেটাৰ। তুমি তাইৰ কাৰণে ছেক্ৰিফাইচ কৰিব পাৰিলেও আমি যে তাইৰ কাৰণে ছেক্ৰিফাইচ কৰিব পাৰিম, সেইটো তুমি কেনেকৈ ভাবিব পাৰিলা? ভাইটি শুলেনে মায়া? হৈছে। তাৰ ৰুমটো কাষতে দিয়াৰ বাবে ভাল হৈছে। ৰাতি সি পানী বিচাৰে। তুমি চিন্তা নকৰিবা মায়া, তাৰ বিচনাৰ ওচৰত এটা মই ছুইচ লগাই দিছোঁ। ৰাতি কিবা প্ৰব্লেম হ'লে আমি যাব পাৰিম। মই আজি ডেইজিক কথাখিনি বুজাইছিলোঁ যে ৰিয়ান মোৰো ভাইটি। তাক যদি তাই টান কথা শুনায়, ময়ো কিন্তু সহ্য নকৰোঁ। কিন্তু তাই কথাখিনি বুজি পালেনে নাই, সেইটোহে মোৰ সন্দেহ আছে। আৰু তাইক মই এটা কথা স্পষ্টকৈ কৈ দিছোঁ, যদি তাই তোমাক হাৰ্ট কৰে নহয়, মোৰ লগতো কিন্তু তাই বেয়া হ'ব লাগিব। আপুনি মোৰ বাবে ঘৰৰ মানুহখিনিৰ লগত বেয়া হ'ব নালাগে। মায়া, অন্যায় দেখিলেতো মই মনে মনে থাকিব নোৱাৰোঁ। তথাপিও ইমান টানকৈ নক'ব। আপুনি চাব, লাহে লাহে সকলোবোৰ ভাল হৈ যাব। মইতো তাকে আশা কৰিছোঁ মায়া। তুমি এতিয়া শুই থাকা, মই চফাতে শুগৈ। আমাক সহজ হ'বলৈ কিছু সময় লাগিব মায়া। আমি মনৰ পৰা ইজনে আনজনক বুজিবলৈ এতিয়াও বহুত সময় বাকী। মায়া, মই তোমাক জোৰ জবৰদস্তি কৰি কেতিয়াও পাবলৈ বিচৰা নাছিলোঁ, আৰু এতিয়াও মই তোমাক তেনেকৈ পাবলৈ বিচৰা নাই। তুমি শুই থাকা। গুড নাইট।
ঘৰখনলৈ আহিলোঁ যেতিয়া আজিৰ পৰাতো এইখন মোৰেই ঘৰ। কোম্পানীলৈ নাযায় নেকি আপুনি? মই আনিবলৈ দিছিলোঁ অফিচৰ পৰা। কি আছে ইয়াত? নেজানো কি আছে, ভালদৰে চোৱাই নাই। আপোনাৰ সাহস আছে যদি সঁচা কথা নকয় কিয়? কোম্পানীৰ পুৰণা ফাইল অলপ আছে, এইবোৰ মই ঘৰৰ পৰাই ষ্টাডি কৰিম। মামা, আজিৰ পৰা প্ৰায়বোৰ কাম মই ঘৰৰ পৰাই চাম। জিতু 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 ভালকে ধৰ, ভালকে ধৰ। এই থচোন থ থ থ থ এই মায়া ৰুমৰ যে খালী ৱালখন আছে অঁ তাত লগাই থবিগে। যা। অ'কে মামা, টেনশ্যন নল'ব। চাবি, সাৱধান সাৱধান। কি হয় এইবোৰ? চিকতা বাইদেউ, আপুনি আলমাৰি চিনি নাপায়? মাৰ লাগে তোক হা? কিয় আনিছ এইবোৰ ইয়ালৈ? ঐ যা যা, চুপতি মাৰি থাকিব নালাগে। সাৱধানে। এই লাগিব সেইফালে, চাবি চাবি। এইটো সাৱধান সাৱধান। জিতু চিধা কৰি ল, চিধা কৰি ল, এইটো সুবিধা হ'ব তেতিয়া। হৈছে। লাহে লাহে। মায়া ৰুমৰ খালী ৱালখন যে আছে সেইফালে লগাই থবি। যা যা। একদম মামা। এই চাবি, টাবটোত লাগিব। এই চাবি, এইফালে উঠি ল, উঠি ল। যা। হৈছে হৈছে। ঠেল ঠেল। চাবি, এই চাবি এইটো ভালকে। ধৰ ধৰ, পঠালি কত এইডাল। হেই চিধানি একেবাৰে মায়া ৰুমৰ খালী ৱালখনৰ ওচৰত ৰাখিবি। অ'কে। ধৰ। মই আনিবলৈ দিছিলোঁ অফিচৰ পৰা। কি আছে ইয়াত? নেজানো কি আছে, ভালদৰে চোৱাই নাই। আপোনাৰ সাহস আছে যদি সঁচা কথা নকয় কিয়? কোম্পানীৰ পুৰণা ফাইল অলপ আছে, এইবোৰ মই ঘৰৰ পৰাই ষ্টাডি কৰিম। মামা, আজিৰ পৰা প্ৰায়বোৰ কাম মই ঘৰৰ পৰাই চাম। পাৰিলে আপুনি অলপ ব্যৱস্থা কৰি দিব। ঠিক আছে, মই সকলো এৰেঞ্জ কৰি দিম। সদ্যহতে বোৱাৰীৰ হাতেৰে গাখীৰ দিয়া কাৰা চাহ একাপ খাবলৈ পালে ভাল পালোহেঁতেন, নে কি কোৱা? মই এতিয়া আনি আছো ৰ'ব। যোৱা। কথাবোৰ ইমান দিনে তোমাৰ পৰা লুকুৱাই ৰখাৰ বাবে মোক ভুল নুবুজিবা অৰুণাভ। আচলতে এনেকুৱা নহয় যে মই তোমাক ক'ব খোজা নাছিলোঁ, কিন্তু সময় আৰু পৰিস্থিতিৰ কাৰণে হয়তো। মই সেইবোৰ ভাবি থকা নাই পল্লৱী, কিন্তু মই তোমাক এতিয়া এটাই ৰিকুৱেষ্ট কৰোঁ যে তুমি তোমাৰ জীৱনটো নতুনকৈ আৰম্ভ কৰা। মই আৰম্ভ কৰিছোঁ অৰুণাভ, মাথো তুমি মোক মাৰ দৰে জোৰ নকৰিবা প্লিজ। মই এতিয়া এনেকৈ সুখী। অৰুণাভ, কালি মায়া আহিছিল অফিচলৈ। আজিৰ পৰা তাই প্ৰায়বোৰ কাম ঘৰৰ পৰাই কৰিব। অৰুণাভ, সকলোবোৰ ঠিকে আছেনে? অৰুণাভ, আমাক এতিয়াও কিছু সময়ৰ প্ৰয়োজন পল্লৱী। মায়াই চাগে নিজৰ মাজতে কিবা এটা লুকুৱাই ৰাখিছে। তাৰ কাৰণটো হয়তো ময়ো হ'ব পাৰোঁ। যদি অসুবিধা হয় মই তোমালোকৰ মাজৰ পৰা আঁতৰি যাম অৰুণাভ। মায়াৰ চিন্তাবোৰ ইমান সংকীৰ্ণ হ'ব নোৱাৰে পল্লৱী। তাই তোমাক তেনেকৈ কেতিয়াও নাভাবে, মই ভালদৰে জানো। ভালপোৱাই মানুহক সলাই পেলায় অৰুণাভ। ভালপোৱাই মানুহৰ মনত কেতিয়া কি ধাৰণাৰ সৃষ্টি কৰে
সেইটো কোনেও নাজানে। চাহ লোৱা। Oh, I am so sorry. কি পৰিল ইয়ে ৰাম চাহখিনি দেখোন বৰ ভৰিতে পৰিলে মই একচুৱেলি গমেই নাপালোঁ কেনেকৈ পৰিলে। ইছ ৰাম, বহুত বেছি পুৰিছে চাগৈ ন? মায়াবিনী সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া, নিমাইল ঘৰ বিশুদ্ধ ঘৰ, বন্ধন বেংক, টু য়াম কৰাৰে হোঠো সে লগালে আৰু পলিক্ৰল ইন এচিডিটি আউট দাদাৰ ভৰসা উইদাউট এনি ডাউট